নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত আমি আসাম পুলিচ, আসাম গেট 3, আসাম 4th গ্ৰেড এক্সামত আহিবলগীয়া আসাম হিষ্ট্ৰীৰ প্ৰশ্ন আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট প্ৰশ্নটো হ'ল, কোচ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ, নৰনাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কুণ্ডিল নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, চুতীয়াসকল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, মোগলসকলে অসমত কিমানবাৰ আক্ৰমণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন বি, 17 বাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ৰজা সৰ্বানন্দ সিংহই কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, মটক। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কোন বছৰত ইংৰাজসকলে অসমত প্ৰৱেশ কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন চি, 1826 AD, অৰ্থাৎ 1826 চনত ইংৰাজসকলে অসমত প্ৰৱেশ কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, চুহুংমুং। 1615 খ্ৰীষ্টাব্দত প্ৰতাপ সিংহৰ সময়ত আহোম আৰু মোগলৰ মাজত হোৱা প্ৰথম যুদ্ধখনৰ নাম কি আছিল? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন এ, ভৰলীৰ যুদ্ধ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মিত ধোদৰ আলি সম্প্ৰসাৰণ হৈ আছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি, গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কোনটো সন্ধিৰ দ্বাৰা সোৱণশিৰিক আহোম আৰু কোচ ৰাজ্যৰ মাজত সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, মাজুলী সন্ধি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, ঘিলাঝাৰীঘাট সন্ধিত মোগল পক্ষক কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, মীৰ জুমলা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলত উল্লেখ কৰা কোনজনক খেন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ল অপশ্যন চি, নীলাম্বৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কামাখ্যা মন্দিৰটো কোচ ৰজা নৰনাৰায়ণে কেতিয়া পুনৰ নিৰ্মাণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, 1565 খ্ৰীষ্টাব্দত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনজন ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, নৰকাসুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, গদাধৰ সিংহ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কামৰূপত পাল বংশৰ শেষৰ ৰজাজন কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি, জয়পাল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কোনজন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰা নিৰ্মাণ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি, গুৰু টেগ বাহাদুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল, কোনজন আহোম শাসকক বামুণী কোঁৱৰ বুলিও জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ, চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সতীসাধিনীৰ পিতৃ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ধীৰ নাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দৰং দেশ কাৰ দ্বাৰা পৰিচালিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ দৰঙী ৰজা। দৰং দেশ দৰঙী ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল জয়সাগৰ পুখুৰী কোনজন আহোম ৰজাই খন্দাইছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ।